বস্ত্ৰনগৰী শুৱালকুছিক শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে নিৰ্বাচন শিল্পকলা শিতানক শ্ৰেষ্ঠ পৰ্যটন গাঁৱৰ স্বীকৃতি পৰ্যটন মন্ত্ৰালয়ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই সন্দৰ্ভত এটা পোষ্টৰ মাধ্যমেৰে ঘোষণাৰ পিছতে উৎফুল্লিত হৈ পৰিছে দল সংগঠনৰ লগতে শুৱালকুছিবাসীৰ ৰাইজ মুখ্যমন্ত্ৰী তথা চৰকাৰক ইয়াৰ বাবে ধন্যবাদ প্ৰদানৰ লগতে শুৱালকুছিৰ ঐতিহ্য বস্ত্ৰশিল্পৰ গৰিমা অক্ষুণ্ণ ৰখাৰ বাবেও আহ্বান জনায় শুৱালকুছিবাসীৰ ৰাইজে পৰ্যটনৰ ক্ষেত্ৰত আৰু অধিক গুৰুত্ব আৰোপ কৰাৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীক আহ্বান শুৱালকুছিবাসীৰ ৰাইজৰ শুৱালকুছিবাসী হিচাপে মই প্ৰথমে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিটো মৰ্যাদা শুৱালকুছিবাসীয়ে বহুদিন আগতেই পাব লাগিছিল সেই মৰ্যাদাটো তেওঁৰ নেতৃত্বত চলি থকা অসম চৰকাৰৰ সহযোগত ভাৰত চৰকাৰে প্ৰদান কৰিলে আৰু অত্যন্ত আমি সুখ অনুভৱ কৰিছোঁ আৰু তেওঁ যি আশা আকাংক্ষা লৈ শুৱালকুছি তথা জালুকবাৰীত প্ৰৱেশ কৰিছিল সেই আশা আকাংক্ষাবোৰ যেন তেওঁৰ বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে আৰু ভৱিষ্যতেও যাতে এই শিল্পটোৰ হকে তেওঁ কাম কৰে কাৰণ নৱপ্ৰজন্মই এই শিল্পটোক আগত ৰাখিয়েই তেওঁলোকৰ জীৱন যাপনৰ প্ৰণালীটো অব্যাহত ৰাখিব লাগিব গতিকে মই অনুৰোধ জনাম যাতে ভৱিষ্যতে কোনো বাহিৰা শক্তিয়ে এই শুৱালকুছিত বাহিৰা শক্তিৰ আচুৰ যাতে এই